Welcome to the show, sir. We are very honored to have you here. Thank you. Okay. How are you feeling today at this book fair? Yeah, it's good. Every year I try to visit. I think last time it was not possible for me. I was out of Guwahati. But this year and the year before that, I was in the book fair, and we get to collect some rare books also, and some books which are needed for my profession. That also I try to get. So. Sir, আজি আমি যেহেতু ইমান কিতাপৰ মাজত আছো, আপুনি আমাৰ আজিকালি ভাৰতৰ এডুকেশ্যন চিষ্টেমটো অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থাৰ ভাৰতৰ কি ভাবে আপুনি আপোনাৰ কি মতামত? চাওক, প্ৰথম কথাটো হ'ল মই যদি সঁচাকৈ কওঁ, আমি নিউ এডুকেশ্যন পলিচিটো আমি লৈছোঁ বিদেশৰ কিছুমান ৰাষ্ট্ৰক অনুসৰণ কৰি, আৰু বিদেশত যিমান ৰিচোৰ্চ আছে ভাৰতবৰ্ষত চৰকাৰীভাৱে সিমান ৰিচোৰ্চ এডুকেশ্যনৰ কাৰণে আমি চৰকাৰে দিব নোৱাৰে, আৰু তাৰ ফলত আমি অনুসৰণ কৰাৰ পিছত যদি তাক ফ'ল' আপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে অলপমান অসুবিধা নিশ্চিতভাৱে হ'ব। উদাহৰণস্বৰূপে বিদেশত এটা মেজৰ ল'ব গ'লে তাতে 200টা মাইনৰৰ চইচ থাকে, আৰু 200টা মাইনৰ থকাৰ মানে 200টা ছাবজেক্টৰ টিচাৰ থাকে যিজনে সহায় কৰিব পাৰে এজন ষ্টুডেণ্টক। আমাৰ অসমত যদি তেনেকুৱা কৰিব লগা হয়, আমাৰতো শিক্ষা বিভাগত বহুত পুঁজি লাগিব, আৰু এতিয়া কিছুমান চেল্ফ ফাইনেন্সিং কৰিবলৈ কয়। বহুত কলেজে চেল্ফ ফাইনেন্সিং কৰিছে মই দেখিছোঁ। ধৰি লওক মানে এনেকুৱা কি কয় ডিজিটেল মানে প্লেটফৰ্মত কিবা কিবি কৰিব পৰাকৈ, বা ফেশ্বন ডিজাইনিং বা কিবা এনিমেশ্যন ইত্যাদি ইত্যাদি। এতিয়া সেইবিলাক কিন্তু যদি চেল্ফ ফাইনেন্সিং হয়, আমাৰ গাঁৱৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে সেইবিলাক কৰিবলৈ এফৰ্ডেবল নহয়। আৰু ভাৰতত এতিয়া হায়াৰ এডুকেশ্যনটো বহুত কষ্টলি হৈ গৈছে। সেইটো হ'লে মানে কিন্তু আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অসুবিধা হ'ব। তেওঁলোকে ফৰেনৰ লগত কম্পিট কৰিব নোৱাৰিব। জব ইণ্ডিয়াৰ ভিতৰতে জব লিমিটেড, আৰু সেই গতিকে আমাৰ দেশৰ যিখিনি আগবাঢ়িছোঁ আকৌ পিছ পৰি যাম নেকি নিউ এডুকেশ্যন পলিচিৰ ফলত, তেনেকুৱা এটা মোৰ অলপ ভয়ো লাগি থাকে। হয় ছাৰ, আপুনি ইমান চেলেঞ্জেছৰ কথাও ক'লে, এই চেলেঞ্জেছখিনি মানে আমি কেনেকৈ এড্ৰেছ কৰিবলৈ পাৰোঁ? ইয়াৰ কাৰণে যেনেকৈ মই দেখোঁ যে আমাৰ নিজৰ সমাজৰ প্ৰতি যিসকল বেছি মানে সমাজৰ পৰা আমি সুবিধা পালোঁ, তেওঁলোকে আমাৰ সমাজৰ যিসকলে আমাতকৈ কম সুবিধা প্ৰাপক তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব লাগিব। যিটো মানে আমি গ্ৰেটফুলনেছ হ'ব লাগিব টু দ্য কাণ্ট্ৰি, গ্ৰেটফুল টু দিছ ছ'চাইটি। আৰু তেনেকুৱা কৰিবলৈ হ'লে মানে এতিয়া দেখা পাওঁ কিছুমান পুঁজিপতি আছে, তেখেতসকলে মানে ভলেণ্টিয়াৰ ৱৰ্কক সহায় কৰে, যিবিলাক সমাজ সেৱামূলক কাম কৰে, আৰু কিছুমানে একেবাৰেই নকৰে। সেই গতিকে আমাৰ মানুহৰ নিজৰ সমাজৰ প্ৰতি দায়বদ্ধতা বাঢ়িব লাগিব, আৰু তেতিয়াহ'লে নিশ্চয় আমাৰ লাভ হ'ব। আমাৰ আজিকালি দেখিছোঁ গভৰ্ণমেণ্টে অলৰেডি গাৰ্ল এডুকেশ্যনৰ কাৰণে আৰু মাৰ্জিনেলাইজ কমিউনিটি কিছুখিনিৰ কাৰণেও বহুত কিবা কিবি কৰিছে বাৰু, কিন্তু হ'লেও যেনেকৈ বহুত ষ্টিল এটা গেপ আছে ইমানখিনি কৰাৰ মাজতো। এইটো মানে কিয় হৈ আছে, আৰু আমি কিবা কৰিবলৈ পাৰোঁ নেকি, যদিও আমাৰ গভৰ্ণমেণ্টে ইমান চেষ্টা কৰিছে? এতিয়া যিটো দেখা গৈছে যে মানে নতুন যিবিলাক মানে টেকন'লজিটো যদি ভাল ব্যৱহাৰ হয় বহুত লাভ হ'ব, আৰু টেকন'লজি যদি বেয়া কামত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সমাজৰ কাৰণে অসুবিধা হ'ব। সেই গতিকে যিবিলাক টেকন'লজি বেছড এডুকেশ্যন যদি কৰিব পৰা যায় আৰু সেইবিলাক সুলভ হ'ব লাগিব, তেনেকুৱা ধৰণৰ যদি ভাল কোনোবা আগবাঢ়ি আহে, তেতিয়াহ'লে নিশ্চিতভাৱে সমাজৰ পিছপৰা শ্ৰেণীটোৱে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব, আৰু যদি তেনেকুৱা নহয় বহুত কষ্ট হ'ব। ছাৰ, যেনেকৈ আপুনি কৈছে টেকন'লজিকেলি আমি আগবঢ়াবলৈ পাৰোঁ, হেল্প কৰিবলৈ পাৰোঁ, কিন্তু আমি যেনেকৈ দেখিছোঁ আৰ্বান ৰুৰেল ডিভাইডটো আছে, কিন্তু আৰ্বানৰ মাজতো এটা ডিভাইড আছে। চবেই যেনেকৈ ফোনটো এফৰ্ড কৰিবলৈ নোৱাৰে, টেকন'লজিকেলি ৰিচ কৰিবলৈ মানুহক ফোন এটা লাগে, যোনটো কিছুমান মানুহৰ কাৰণে বহুত টান বস্তু, আমাৰ কাৰণে যদিও সহজ। সেইটো আমি কিবা কৰিবলৈ পাৰোঁ নেকি, বা কিবা প্ৰগ্ৰেছটো বঢ়াবলৈ, যাতে চবেই একচেছ কৰিবলৈ পাৰে ডিজিটেল বস্তুটো? মানে ডেফিনেটলি, কাৰণ তাৰ কাৰণে চাগে আমি মানে যিটো লাৰ্ণিং পদ্ধতিটোৱে অকণমান বেলেগ কৰিব লাগিব, আৰু যিটো মানে মোবাইল বেছ কৰাৰ
পৰিৱৰ্তে যদি ক্লাছৰুমবিলাক ডিজিটেল হ'ব পাৰে আৰু ভালকে তাত যদি ভাল মানে লোড কৰিব পৰা যায় ছফ্টৱেৰ হাৰ্ডৱেৰ দি পেলাই যিবিলাক পেকেজ হ'ব লাগিব এডুকেশ্যন ভেলু সেইবিলাকৰ ক্ষেত্ৰত আগবাঢ়িলে মই ভাবোঁ কম খৰচ হ'ব আৰু সকলোৰে কাৰণে একেই আহি যাব আৰু সেই যিটো ছ'চিয়েল ডিভাইড আছে সেইটো কমি যাব। এতিয়া মানে কিছুমান আছে এপ বেছ মানে মোবাইল বেছ তাতে স্মাৰ্টফোন লাগে, চবৰে স্মাৰ্টফোন নাথাকিব পাৰে, আকৌ গাঁওবিলাকত নেটৱৰ্কৰ প্ৰব্লেম থাকে, তেতিয়াহ'লে এখিনিয়ে নেটৱৰ্ক পাব এখিনিয়ে নাপাব। সেই গতিকে তাৰ পৰা ওলাই আহি আৰু ডাঙৰ ৱাইড বেছ কিবা কৰিব পাৰি নেকি সেইটো প্ৰয়োজন। স্যাৰ এনে আপুনি যেনেকে আমাৰ আৰম্ভণিতে আমাৰ কাৰিকুলামৰ কথা অকমান কৈছিলে প্ৰথমতে, আমাৰ কাৰিকুলামটো আপুনি ভাবে নে কি গ্লোবেল ষ্টেণ্ডাৰ্ডছৰ হিচাপত আমি সমানে কম্পিট কৰিবলৈ পাৰিছো নে আমি এতিয়াও ক'ৰবাত লেকিং? নাই মানে মইতো আমাৰ আগৰ চিষ্টেমবিলাক বহুত ভাল বুলি কয়, কাৰণ এতিয়াওতো আমাৰ যিবিলাক ডাঙৰ ডাঙৰ মানে অসমীয়া মানুহ তেওঁলোকে বহুতেই অসমীয়া মাধ্যমত পঢ়ি পেলাই ডাঙৰ হৈছে আৰু গোটেই বিশ্বত নাম কৰিছে। কিন্তু পৰৱৰ্তী সময়ত ধৰক কিছুমান চিলেবাছ ৰিভিজন হয়। ময়ো বহুত বছৰ আগতে আচলতে পঢ়া, ময়ো এতিয়া চিলেবাছত কি আছে ময়ো ভালকৈ নাজানো। এতিয়া আমি এনেকুৱাও মানে জানো যে ছ'চিয়েল চায়েন্স আছে বুলি কয়, তাতে অসমৰ হিষ্ট্ৰী নাই। অসমৰ হিষ্ট্ৰী নাথাকিলে কোনোবাই যদি ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰে সেইটোৱে আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মগজত সোমাই যাব পাৰে, তাৰ পৰা আৰু ছ'চাইটিৰ কিছুমান ইছ্যু আহি যাব পাৰে। এই গতিকে চিলেবাছটো প্ৰথম কথা ভাল হ'ব লাগে আৰু মানে কাৰো চিলেবাছত এতিয়া মই শুনা পাইছোঁ আমাৰ ভাৰতবৰ্ষৰ বহুত ৰাজ্যৰ চিলেবাছত মহাত্মা গান্ধীৰ ফ্ৰীডম মুভমেণ্টৰ কথাও নাথাকিব পাৰে, নাই কিজানি। তেনেকুৱা হৈ গ'লে আমিতো নিজকে কিছুমান বস্তু ডিনাই কৰা হ'ব আৰু এইবিলাক কৰা উচিত নহয়। যে চিলেবাছটো এটা মানে হিউমেন ভেলু থাকিব লাগিব আৰু মডাৰ্ণ আউটলুক থাকিব লাগিব আৰু যিটো ৱেষ্টাৰ্ণ চায়েন্সৰ যিমান ডেভেলপ হ'ল তাৰ লগত ইণ্ডিয়ান ফিলচফিটো ভালকৈ মিলাব পাৰিব লাগিব। অকল আমি ইণ্ডিয়ান ফিলচফিত কিবা আছিলে আৰু ৱেষ্টাৰ্ণ ফিলচফি বেয়া, সেইটো যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে বেয়া হ'ব। গতিকে আমাক প্ৰপাৰ মিক্সিং লাগে আৰু তেতিয়া বহুত আগবাঢ়ি যাব। ট্ৰেডিশ্যনৰ লগতে আমি ৱেষ্টাৰ্ণ কনচেপ্টবিলাকো কম্বাইন মডাৰ্ণ আউটলুক লাগিব আৰু ট্ৰেডিশ্যনো ৰাখিব লাগিব। আমাৰ ভেলু আছে কিছুমান, সেইখিনি ভাল আৰু আমাতকৈ ৱেষ্টাৰ্ণ ৱৰ্ল্ডত ছায়েন্সৰ ক্ষেত্ৰত মেডিকেলৰ ক্ষেত্ৰত বা কিবা কিবি প্ৰগ্ৰেছ কৰিছে সেইবিলাকো লাগিব লগত। সেইকাৰণে আমাৰ চিলেবাছ তেনেকুৱাই হ'ব লাগে যাতে আমি বাহিৰত গৈ পাৰ হ'ব পাৰোঁ। আমাৰ শিক্ষা চিষ্টেমটোৱে কি কৰে বেছিভাগ আপুনি দেখিব আপোনালোকৰ সময়তো চাগে আমিও এইটো পাই আহিছোঁ, আমাৰ এক্সামিনেশ্যন চিষ্টেমটো যোনটো আমাৰ মেজাৰ কৰে নলেজটো সেইটো আমাৰ অকণমান ৰোট লাৰ্ণিঙত মেজাৰ কৰা যায়। সেইটো মানে মই যেতিয়া মই মোৰ বিভিন্ন স্কুলত মই যদি যাওঁ, মই যদি ক্লাছ 5ৰ ল'ৰা ছোৱালী পাওঁ মই তেওঁলোকক ক্লাছ 4ৰ মেথছ বা ইংলিছ বা অসমীয়া পঢ়িবলৈ কওঁ। তেওঁলোকে মোক পঢ়ি শুনাই দিয়ে আৰু তাৰপিছত মই তেওঁলোকক তাৰ কিবা মিনিং সুধোঁ। তেতিয়া তেওঁলোকে মিনিংটো ক'ব নোৱাৰে। তেতিয়া মই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰি আহোঁ যে তোমালোকে প্ৰতিটো শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিবা, মুখস্থ কৰি গ'লে পাছ কৰি যাবা কিন্তু প্ৰেক্টিকেলি ফেইল কৰিবা। সেই গতিকে আমাৰ সেইবিলাক ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। বাঢ়ি আছে, বাঢ়ি আছে। ছাৰ যিহেতু আপুনি নিজেও ডিজিটেল ফোনৰ কথা আমি এইখিনি কথাও পাতিছোঁ, আজিকালিতো বহুত ডিজিটেল প্লেটফৰ্মছো আহিছে। ল'ৰা ছোৱালী আজিকালি ইউটিউবতো খুব ৰিলাই কৰে পঢ়িবলৈ বা তাৰ পৰা পটককৈ বুজিও পায়, ঘৰ আহি পেলাই যেনেকৈ টিউশ্যন ল'ব নালাগে, যোনটো আমাৰ সময়ত খুব আছিলে টিউশ্যনৰ কালচাৰ, সেইটো লাহে লাহে কমিছে। এই ডিজিটেল প্লেটফৰ্মছখিনি অহাৰ কাৰণে মানে ভাল হৈছে, এটা পজিটিভ চেঞ্জ হৈছে নে বৰ এটা একো চেঞ্জ হোৱাই নাই? এতিয়াতো ডাঙৰ বাইজুছটো বেয়া হৈ গ'ল অৱস্থা। সেই গতিকে তেওঁলোকৰতো মানে ল'ৰা ছোৱালীক কিবা টেব বা কিবা কিবি দি পেলাই পঢ়াৰ ব্যৱস্থা কৰিছিলে, কিন্তু তেনেকুৱা চিষ্টেমত সেইটো পুৰা কমাৰ্চিয়েল হৈ গ'ল। তেওঁলোকতকৈ মই এটা নিজে জ্ঞান বৃক্ষ বুলি এটা মোৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে খুলিছিলোঁ। তাত মই মানে সিহঁতক মাল্টিপুল চইচ কুৱেশ্যন দি পেলাই সিহঁতৰ ক্লাছ 9-10ৰ আমাৰ অসমৰ বহুত স্কুলত মানে 9-10ৰ ছায়েন্স টিচাৰ নাই, ইংলিছ টিচাৰ নাই, এনেকুৱা অভিযোগ পাই থাকোঁ। সেইকাৰণে মই এটা মানে যিটোত মোবাইলৰ বেছড এপ এটাও মই যোৱা 2 বছৰ আগত লঞ্চ কৰাইছিলোঁ কিজানি। তেনেকৈ আৰু যদি কিবা ভাল কিবা থাকে এইবিলাক ল'ব লাগে মই ভাবোঁ, আৰু নট ফৰ প্ৰফিট। এইটো এটা আমি এতিয়াও মানে ভাৰতত চব বস্তু প্ৰফিটৰ কাৰণে কৰিলে আমাৰ দেশৰ বেছিভাগ মানুহৰে বিপদ হৈ যাব। সেইকাৰণে এনেকুৱা যদি কিবা ফিলান্থ্ৰপিক কিবা আহে ভাল ভলণ্টাৰী তেতিয়াহ'লে বেছি ভাল হ'ব।
মানে কেনেকে আমি বস্তুটো ব্যৱহাৰ কৰো সেইটোৰ ওপৰতো এটা কথা নিশ্চয় 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 যিহেতু ছাৰ আমি ইমানখিনি কথা পাতিছো এডুকেশ্যনৰ বিষয়ে আপুনি নেক্সট 10-15 ইয়াৰ্ছত আমাৰ ফিউচাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়াটো ক'ত যোৱাটো দেখা পায় লগতে আমাৰ ডিজিটেল প্লেটফৰ্মছ বিলাকো এগাল আহিছে ডেফিনেটলি মানে নিশ্চিতভাৱেতো আমাৰ মই আশা কৰিম যে চৰকাৰৰো অলপ ৰোড মানে মেপটো কাৰেকশ্যন কৰিব লাগে মই কৈছোৱেই যে হায়াৰ এডুকেশ্যনটো বহুত কষ্টলি হৈ গৈছে আৰু যদি আমি তাত পূৰা মেন পাৱাৰ ছাপৰ্ট দিব নোৱাৰোঁ অকল বিল্ডিং চিল্ডিং হৈ থাকিলে নহ'ব সেইখিনি প্ৰয়োজন আৰু ফিজটো কেনেকৈ মানে কমাব পাৰি আজিকালি আমাৰ কিছুমান ইউনিভাৰ্চিটি আছে অসমত য'ত এটা ডিপাৰ্টমেণ্ট থাকে আৰু এটা চেণ্টাৰ থাকে চেণ্টাৰটোত পঢ়িব লগা হ'লে সেইটো চেল্ফ ফাইনেন্সিং হয় আৰু ডিপাৰ্টমেণ্টত পঢ়িব লগা হ'লে সেইটো খুব ছাবচিডাইজ ৰেটত হয় গতিকে এই যে অসুবিধাবিলাক এইবিলাক কেনেকৈ দূৰ কৰিব পাৰি সেই ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে আৰু ভাৰততো ভাল বিদ্যাৰ ক্ষেত্ৰতো ভাৰত ভালেই আছিলে গতিকে ভাল হ'ব নিশ্চিতভাৱে যদি অলপ কোৰ্চ কাৰেকশ্যন হয় ঠিক আছে ছাৰ আপুনি বহুত ইম্পৰ্টেণ্ট টপিক ক'লে থেংক ইউ ঠিক আছে ঠিক আছে